হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা পুৰী মন্দিৰ দৰ্শন কৰি এতিয়া সন্ধিয়া যাবলৈ ওলাইছোঁ মন্দিৰলৈ আৰু তাত এতিয়া ভোগ দিব, ভোগ খাবলৈ যাম। লগতে পতাকাখন যে চেঞ্জ কৰে সেই কথাটো সকলোৱে কৈ থাকে আৰু আমিও চাবলৈ খুব ৰখি আছোঁ, ইচ্ছা কৰি আছোঁ। তো সেইটো অকণমান চাবলৈ চেষ্টা কৰিম। হোটেলৰ পৰা ওলাই আমি গোটেইকেইটা এখন বেটাৰী ৰিক্সা ল'লোঁ, কাৰণ আমাৰ হোটেলখন আছিল সাগৰৰ পাৰত, গতিকে মন্দিৰলৈ যাব লাগিলে কিছু দূৰ হয় আৰু সেইবাবে আমি চাৰিওটাই এখন বেটাৰী ৰিক্সাত বহি ল'লোঁ আৰু গৈ পেলাই আমাৰ যে পাণ্ডাজনৰ ঘৰটো আছিলে মন্দিৰৰ ঠিক সন্মুখতে, ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছোঁ বিষ্ণু ভৱন, সেই বিষ্ণু ভৱনত আমি কিছু পৰ বহিলোঁ। আপোনালোকক সন্ধিয়াৰ পৰিৱেশটো অকণমান দেখুৱালোঁ যে মন্দিৰৰ চৌপাশে কিমান মানুহ ভৰ্তি হৈ আছে। যিহেতু আজি দৌল পূৰ্ণিমা হয়, গতিকে দৌল পূৰ্ণিমাৰ দিনা সকলোৱে এবাৰ মন্দিৰ দৰ্শন কৰিবলৈ আহে। আমি অসমৰ পৰা যোৱা বহুকেইটা ফেমিলিয়ে বিষ্ণু ভৱনত বহি আছিল আৰু তাত চিনাকি হ'ল, সকলোৰে লগত কথাও পাতিলোঁ। তো তেওঁলোকে বিষ্ণু ভৱনৰ এটা ডাঙৰ হ'ল, যিটো আপোনালোকে দেখি আছে বৰ্তমান, তাত আমাক সন্ধিয়া বহিবলৈ দিলে, কাৰণ ইয়াতে এতিয়া ভোগ বিলাব আমাৰ বাবে। যিহেতু ৰাতিপুৱা আমি ভোগ দিছিলোঁ, গতিকে আমি ইয়াতে বহিম আৰু তেওঁলোকক অকণমান চিনাকি কৰাই দিব চেষ্টা কৰিম। যদিও সকলোৰে লগত আজি প্ৰথম চিনাকি হৈছোঁ। এয়া মাকটো সকলোৱে চিনি পায় আৰু মায়ে এযোৰ খুব ধুনীয়া ফেব্ৰিক কৰা কাপোৰ পিন্ধিছে। এয়া আণ্টি, গুৱাহাটীত ঘৰ, আণ্টিৰ লগত আমাৰ খুব ধুনীয়াকৈ চিনাকি হ'ল আৰু ঘৰৰে মানুহ যেন লাগিলে, কাৰণ তাত গৈ পেলাই অসমীয়া কোৱা মানুহ। এওঁলোক গুৱাহাটীৰ পৰাই আহিছে। ভোগ গ্ৰহণ কৰিবলৈ তেওঁলোকে সদায় কলপাত ব্যৱহাৰ কৰে আৰু আজি আমাক যেতিয়া ভোগ দিব, গতিকে আজিও আমাক কলপাতেই দিছে। আমি তেওঁলোকক সুধিছিলোঁ সদায় ইমান কলপাত পাই জানো? তেওঁলোকে কৈছে সদায় কলপাতেই ব্যৱহাৰ হয়। তো সেইটো কথা শুনি ভাল লাগিছে। পোনপ্ৰথমতে এয়া টেঙা আৰু জলকীয়া দিছে, কিন্তু এইটো দিয়াটো নিয়ম আছে যে কলপাতখনৰ সোঁফালে আগৰ কোণাটোতহে নেমু আৰু জলকীয়া, নিমখ এইবিলাক দিব, তাৰ বেলেগ ছাইডত দিব নোৱাৰে। এইটো নিয়মটো হয়তো কিয় আছে মই নাজানো, কিন্তু নিয়মটো আছে, তেওঁলোকে কৈছে। তাৰপিছত এয়া মন্দিৰৰ পৰা ভোগ লৈ আহিছে তাৰ ব্যক্তি এগৰাকী। এয়া মন্দিৰৰ ভোগ, তেওঁলোকে পোনপ্ৰথমতে ভাত দিলে, তাৰপিছত চব্জি দিলে আৰু এটা তাত গুৰুত্বপূৰ্ণ কথা কি, সকলোবিলাক চব্জিতে তেওঁলোকে নাৰিকল দিয়ে। আৰু আমি যেতিয়া মন্দিৰ দৰ্শন কৰিবলৈ গৈছিলোঁ তেতিয়া দেখিছিলোঁ বহুত সংখ্যক মানুহে নাৰিকল চুকি থকা। এতিয়াহে গম পাইছোঁ নাৰিকলকেইটা কিয় চুকি আছিলে, চব আঞ্জাতে দিয়ে যিহেতুকে। আৰু শেষত সেৱা কৰি লৈ পেলাই সকলোকে অন্ন ল'বলৈ অনুৰোধ কৰিলে আৰু আমিও ভাত খাবলৈ ধৰিলোঁ। এয়া মই অকণমান ভিডিঅ'টো আৰম্ভ কৰি ভাত খাইছোঁ। তাৰ মাজতে দাদাজনক এটা ক্লিপ ল'বলৈ দিলোঁ, কাৰণ মেমৰি হিচাপে থাকি যাব, আমি সকলোবিলাক অসমৰ পৰা যোৱা মানুহ। শেষত ৰসমলাই দিলে আৰু খোৱা হোৱাৰ পিছত আমাক সকলোকে প্ৰসাদ দিলে, যি প্ৰসাদৰ বাবে আমি ৰাতিপুৱা কুপন ল'ব লাগে, কুপন লৈছিলোঁ আৰু সেই মৰ্মে তেওঁলোকে প্ৰসাদ লৈ আহিছে আৰু সকলোকে এনেকৈ দি দিছে। আমাৰ ভাগৰখিনি আমি লৈ ল'লোঁ। এতিয়া আহিলোঁ আমি মন্দিৰৰ ওপৰৰ পতাকাখন যে চেঞ্জ কৰে সেইটো চাবলৈ। সদায় গধূলি 5টা বজাত চেঞ্জ কৰে। 3গৰাকী ব্যক্তি মন্দিৰৰ ওপৰলৈকে যায়। তেওঁলোকে মন্দিৰৰ মুখ নোহোৱাকৈ উল্টা মুখ হৈ পেলাই উঠি যায়। এইটো এটা ঐশ্বৰিক শক্তি বুলিয়ে ক'ব লাগিব, তেওঁলোকে এনেকৈ উঠি যাব পাৰে। আৰু তাৰপিছত ওপৰত থকা গোটেইকেইখন পতাকা, একেবাৰে ওপৰৰ ৰঙা পতাকা যিখন দেখিছে সেইখনো চেঞ্জ কৰে, তলৰ কেইখনো চেঞ্জ কৰি দিয়ে। আমি সেই চেঞ্জ কৰাটো চালোঁ। লগতে মন্দিৰৰ 4খন দুৱাৰ বুলি মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ, সেই 4খন দুৱাৰৰ ফালে এবাৰ আমি ঘূৰিব গ'লোঁ, কাৰণ আমি অকল পশ্চিম দুৱাৰে সোমাইছোঁ, মন্দিৰটো দৰ্শন কৰিছোঁ আৰু পশ্চিম দুৱাৰ দি ওলাইছোঁ। গতিকে বাকীকেইখন দুৱাৰ আমাৰ চোৱা হোৱা নাছিল। সেইবাবে ভাবিলোঁ কি গধূলি যিহেতু আমাৰ হাতত সময় আছে, আমি অকণমান বাকীকেইখন দুৱাৰ চাবলৈকে যাওঁ। মন্দিৰৰ বাহিৰত কিমান ভিৰ হৈ আছে আপোনালোকে দেখিব পাৰিছে। সৌফালে লাইন পাতি আছে আৰু ৰাতিপুৱা এনেকুৱা লাইন পাতি আমি ভিতৰত সোমাইছিলোঁ, কিন্তু ভিতৰত মোবাইল নিব নিদিয়ে কাৰণে মই তেতিয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া মন্দিৰৰ কেম্পাছৰ পৰিৱেশ। মন্দিৰৰ বাহিৰত এনেকুৱা ধৰণে অকণমান পাৰ্ক বনাই দিয়া হৈছে। ক'ভিডৰ পিছতে এনেকুৱাকৈ নতুনকৈ বনোৱা বুলি তেওঁলোকেও জানিব দিছে আৰু মানুহে তাত মন্দিৰ দৰ্শন কৰি আহি কিছু পৰ বহিব পাৰে আৰু পৰিৱেশটো সাংঘাতিক ভাল লগা পৰিৱেশ। হয়তো এইটো মই এতিয়া আপোনালোকৰ ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিব পৰা নাই বা মই কথাৰে ক'ব পৰা নাই। সন্মুখত যিটো দেখাইছিলোঁ দক্ষিণ পাৰত, সেইটোৰো আছিল আৰু এইটো এনেকুৱা ভিৰ হৈ আছে। চব ফালেদি মানুহ সোমাই আছে, ওলাই আছে আৰু এনেকুৱা। মন্দিৰৰ পৰা আমি হোটেললৈ আহিলোঁ আৰু এতিয়া যাব ওলাইছোঁ সাগৰৰ পাৰত, কাৰণ আমি সাগৰৰ পাৰত দিনত যাবলৈ সময়েই নাই পোৱা। গতিকে গধূলি সময়খিনি আমি সাগৰৰ পাৰত কটাম। আৰু আপোনালোকে আগৰ ভিডিঅ'কেইটা যদি চাইছে তেতিয়াহ'লে গমেই পাইছে যে সাগৰৰ পাৰ যোৱাৰ আগতে এই দোকানখনত মই চাহ একাপ হ'লেও খামেই, কাৰণ ইয়াৰ চাহটো বহুত টেষ্টি আছিলে আৰু লগত পকৰি আৰু ঘুগনি দি দিয়ে ওপৰত। এইটো খানাটো বহুত ভাল লাগিল, মোৰ চবতকৈ ভাল এইটোৱে লাগিলে আৰু এইখন দোকানৰে লাগিলে। তো আমি সেইটো এতিয়া খাবলৈ বহিছোঁ, মা, ভাইটি, দেউতা আৰু মই। ইয়াৰ পৰা আমি
যাম সাগৰৰ পাৰত তো সাগৰৰ পাৰত আজি কি কৰিম কি খাম আপোনালোকক দেখুৱাম তো ভিডিঅ'তে শেষলৈকে চাব বুলি আশা কৰিলোঁ ইয়াৰ আগতে সাগৰৰ পাৰ গৈছোঁ যদিও আমি কোনো ধৰণৰ বজাৰ কৰা হোৱা নাছিলে সেইবাবে আজি ভাবিলোঁ দুই এপদ বস্তু কিনো আৰু প্ৰথমতে শংখই চালোঁ শংখৰ দাম শুনি মোৰ গৰম হৈ গৈছে কাৰণ এটা সৰু শংখতে 700 800 900 1000 এনেকুৱা ধৰণৰ দাম কয় তাৰপিছতেই গ'লোঁ পানীলৈকে কাৰণ পানীত নামিবই লাগিব পানীত অকণমান সময় থাকি আকৌ বজাৰলৈ যাম কিন্তু পানীত দেখাৰ পিছত নোযোৱাকৈ থাকিব নোৱাৰি এনেদৰে কিছু সময় ফূৰ্তি কৰিলোঁ তাৰপিছত আহি সাগৰৰ পাৰত যে পাৰি থৈ দিয়ে চকীবিলাক তাত বহিলোঁ আৰু তাত ঘণ্টাত এজনৰ 40 টকাকৈ লয় আমি তাত বহি পেলাই সাগৰৰ পৰিৱেশটো চাই সাগৰৰ পাৰৰ পৰিৱেশটো চাই মেগী খালোঁ গোটেইকেইগৰাকীয়ে সকলোৱে জানে সাগৰৰ পাৰত মাছৰ দোকান বহুত থাকিবই এনেদৰে আমি সাগৰৰ পাৰৰ বজাৰখনত কিছু টাইম ঘূৰিলোঁ আৰু কিবা কিবি বস্তু ল'লোঁ আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি থৈ দিব আৰু ভিডিঅ'ৰ ছেকেণ্ড পাৰ্টটো চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই